আপুনিও বাৰু বাত বিষত ভুগিছে নেকি? বয়স বাঢ়ি অহাৰ লগে লগে বিষৰ সমস্যাটো বাঢ়ি আহে। বাত বিষ নামটো শুনিলেই বিষাদে আমনি কৰে। এই বিষৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব আপুনি? বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ ৰিউমেটিজমৰ চিকাৰ। পুৰুষৰ তুলনাত মহিলা ভুক্তভোগী হল 3 গুণ। ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়। ৰিউমেটিজম বুলিলে কমেও 200 বিভিন্ন এনে পৰিস্থিতিক বুজায় য'ত হাড়ৰ গাঁঠিৰ বিষ হয় আৰু বহুতো লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ হৈছে গাঁঠিৰ জঠৰতা, গাঁঠি বা জোৰবিলাক ফুলি উঠা, গাঁঠিৰ আশে-পাশে উত্তাপ হোৱা আৰু ৰঙা পৰা। সকলো সময়তে বা সঘনে বিষ অনুভৱ হোৱা, গাঁঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা। অসমীয়াত এনেসমূহ ৰোগক বাত বিষ বোলে। যিকোনো এনে হাড়ৰ বা গাঁঠিৰ অসুখত ভোগা ৰোগীয়ে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। সোনকালে ৰোগৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিলে হয়তো ৰোগক জটিল নোহোৱাকৈ ৰাখিব পৰা যাব। বহুতবোৰ বাত ৰোগৰ নিৰাময় সম্ভৱপৰ নহয়, কিন্তু ৰোগৰ উপশম সম্ভৱপৰ। ৰোগ বাঢ়ি নোযোৱাকৈ ৰাখিব পাৰি। হয়তো দীৰ্ঘকাললৈ বা আজীৱন ঔষধ সেৱন কৰিবলগীয়া হ'ব পাৰে। অস্ত্ৰোপচাৰ বা সহায়কাৰী সৰঞ্জাম যেনে কেলিপাৰ বা বিশেষভাৱে নিৰ্মিত জোতা বেল্ট আদিৰ প্ৰয়োজন হ'ব পাৰে। কোনো এজন নিৰ্দিষ্ট চিকিৎসকৰ তত্বাৱধানত হয়তো থাকিবলগীয়াও হ'ব পাৰে। ভালে সংখ্যক ৰোগীয়ে ফিজিঅথেৰাপি ব্যায়ামৰ দ্বাৰাও উপকৃত হয়। বেছিভাগ বাত বিষৰ ৰোগীয়ে বতৰৰ সালসলনি আনকি পূৰ্ণিমা অমাৱস্যাৰ লগত মিলাই বিষ কম বেছি অনুভৱ কৰে। ডাৱৰীয়া বা শীতত বিষ সাধাৰণতে বেছি হয়। এনেহলে খাদ্যৰ ক্ষেত্ৰত চকু দিব লাগে। কি কি বস্তু খালে বিষ বেছি হয় সেইবোৰ বস্তু চিনাক্ত কৰি বাদ দিব লাগে। সাধাৰণতে কণী, মাংস, ছাগলীৰ মাংস, গাখীৰ, ক্ৰীম আদিয়ে ফুড এলাৰ্জি কৰি বিষ বেছি কৰা দেখা যায়। আনহাতে ৰোগীৰ বাবে ওমেগা ফেটি এচিড থকা খাদ্য উপকাৰী।